নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল এই ভিডিঅটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅটোত মই আপোনালোকক জনাম যে যদি আপোনালোকে ইনকুবেটৰ মেচিনৰ পৰা কুকুৰাৰ পোৱালি বা হাঁহৰ পোৱালি উলিয়াই তেতিয়া আপোনালোকৰ ঘৰত যদি ইনভাৰ্টাৰ নাথাকে তেনেহলে আপোনালোকে ইনকুবেটৰ মেচিনৰ পৰা হাঁহৰ পোৱালি বা কুকুৰাৰ পোৱালি উলিয়াব পাৰিবনে নাইবা ইনকুবেটৰ মেচিনত কিমান দিনৰ কণী ভৰাব লাগে কিমান দিনৰ কণী ভৰালে ইনকুবেটৰ মেচিনৰ পৰা পোৱালি উলাই আৰু ভাল ৰিজাল্ট পোৱা যায় লগতে ইনকুবেটৰ মেচিনত কণী ভৰাওঁতে কোন কেইটা কথা জানিব লাগে সেই বিষয়ে এই ভিডিঅটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব এটো হৈছে আমাৰ ইনকুবেটৰ মেচিন আৰু এই ইনকুবেটৰ মেচিনটোত আমি 19 ডিসেম্বৰ 2024 ত কুকুৰাৰ কণী ভৰাইছিলো আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এই ইনকুবেটৰ মেচিনটোৰ পৰা কুকুৰাৰ পোৱালিবোৰ উলাই আছে আমি এই ইনকুবেটৰ মেচিনটোত সৰ্বমুঠ 247 টা কণী ভৰাইছিলো সোণালী কুকুৰাৰ 210 টা কণী ভৰাইছিলো আৰু লোকেল কুকুৰাৰ 37 টা কণী ভৰাইছিলো সোণালী কুকুৰাৰ কণী আমি বেলেগৰ পৰা ক্ৰয় কৰা নাই আমি যেহেতু কণী উৎপাদনৰ কাৰণে সোণালী কুকুৰা পালন কৰি আছো আৰু আমাৰ সোণালী কুকুৰাবোৰে যিখিনি কণী পাৰিছিল সেই কণীখিনি আমি ইনকুবেটৰ মেচিনত ভৰাইছিলো মানে 210 টা কণী আমি ইনকুবেটৰ মেচিনত ভৰাইছিলো আৰু বাকি 37 টা কণী আমি বেলেগৰ পৰা ক্ৰয় কৰিছিলো বন্ধু বান্ধৱীসকল এইবাৰ আমাৰ ইনকুবেটৰ মেচিনটোৰ পৰা 21 নম্বৰ দিনাখনৰ পৰাহে কিন্তু পোৱালি উলাবলৈ আৰম্ভ হৈছে যদি আমি কুকুৰাৰ কণী ইনকুবেটৰ মেচিনত ভৰাও তেনেহলে 19 নম্বৰ দিনাখনৰ পৰা পোৱালি উলাবলৈ আৰম্ভ হৈ যায় আৰু 21 নম্বৰ দিনাখনলৈকে প্ৰায় গোটেইখিনি পোৱালি উলাই শেষ হৈ যায় কিন্তু এইবাৰ আমাৰ ইনকুবেটৰ মেচিনটোৰ পৰা 21 নম্বৰ দিনাখনৰ পৰাহে পোৱালি উলাবলৈ আৰম্ভ হৈছিল আৰু এইবাৰ ইমান দেৰি যে হ'ল হেতু কিহৰ কাৰণে হ'ল সেই বিষয়ে যদি আপোনালোকে জানিব বিচাৰিছে তেনেহলে ভিডিঅটো শেষলৈ মনোযোগেৰে চাব এতিয়া মই আপোনালোকক জনাম যে যদি আপোনালোকে ইনকুবেটৰ মেচিনৰ পৰা কুকুৰাৰ পোৱালি বা হাঁহৰ পোৱালি উলিয়াব বিচাৰে আৰু যদি আপোনালোকৰ ঘৰত ইনভাৰ্টাৰ নাথাকে তেনেহলে আপোনালোকে ইনকুবেটৰ মেচিনৰ পৰা কুকুৰাৰ পোৱালি বা হাঁহৰ পোৱালি উলিয়াব পাৰিবনে সেই বিষয়ে সব বন্ধু বান্ধৱীসকল যদি আপোনালোকে ইনকুবেটৰ মেচিনৰ পৰা কুকুৰাৰ পোৱালি বা হাঁহৰ পোৱালি উলিয়াব বিচাৰে আৰু যদি আপোনালোকৰ ঘৰত ইনভাৰ্টাৰ নাথাকে তেনেহলে আপোনালোকে ইনকুবেটৰ মেচিনৰ পৰা পোৱালি উলিয়াব পাৰিব কিন্তু বেছি সময়ৰ বাবে যদি কাৰেন্ট যায় তেতিয়া কিন্তু আপোনালোকে ইনভাৰ্টাৰ ব্যৱহাৰ নকৰাকৈ ইনকুবেটৰ মেচিনৰ পৰা কুকুৰাৰ পোৱালি বা হাঁহৰ পোৱালি উলিয়াব নোৱাৰিব আমাৰ ইয়াতে এবাৰ প্ৰায় এদিনত 13-14 ঘণ্টালৈকে কাৰেন্ট নাছিল তথাপিতো আপোনালোকে দেখিবলৈ পাইছে ইনকুবেটৰ মেচিনৰ পৰা পোৱালিবোৰ সুন্দৰকৈ উলাইছে মই যে আপোনালোকক জনাইছো আমাৰ ইনকুবেটৰ মেচিনটোৰ পৰা এবাৰ পোৱালি উলাবলৈ দেৰি হৈছে তাৰ প্ৰথম কাৰণটো হ'ল আমাৰ ইয়াতে এবাৰ কাৰেন্টে খেলিমেলি সৃষ্টি কৰিছিল কাৰেন্টে বহুত বেছি অসুবিধাৰ সৃষ্টি কৰিছিল আমাৰ লগত ইনভাৰ্টাৰ আছে ইনভাৰ্টাৰটোৱে প্ৰায় 3 ঘণ্টামান কাম কৰিলে তাৰ পাছত ইনভাৰ্টাৰটো বন্ধ হৈ যায় আৰু তথাপিতো কিন্তু আপোনালোকে দেখিবলৈ পাইছে ইনকুবেটৰ মেচিনটোৰ পৰা সুন্দৰকৈ পোৱালিবোৰ উলাই আছে দেৰি হৈছে মানে 19 দিনৰ পৰা পোৱালিবোৰ উলাই যায় কিন্তু এবাৰ 21 দিনৰ পৰা পোৱালি উলাইছে কিন্তু ভালকৈ পোৱালিবোৰ উলাই আছে আৰু আশা কৰিছো গোটেইকেটা কণীৰ পৰা পোৱালি উলাব যদি আপোনালোকৰ ফালে এদিনত 10-12 ঘণ্টালৈকে কাৰেন্ট নাথাকে তেতিয়া আপোনালোকে ইনভাৰ্টাৰ ব্যৱহাৰ নকৰাকৈ ইনকুবেটৰ মেচিনৰ পৰা পোৱালি উলিয়াব পাৰিব কিন্তু সদায় যদি 10-12 ঘণ্টাকৈ নাথাকে তেতিয়া কিন্তু অসুবিধা হ'ব পাৰে সদায় যদি 10-12 ঘণ্টাকৈ কাৰেন্ট নাথাকে বা 10-12 ঘণ্টাতকৈ যদি বেছিকৈ কাৰেন্ট যায় তেতিয়া কিন্তু আপোনালোকে ইনভাৰ্টাৰ লবই লাগিব ইনভাৰ্টাৰ নোহোৱাকৈ আপোনালোকে ইনকুবেটৰ মেচিনৰ পৰা পোৱালি উলিয়াব নোৱাৰিব এতিয়া মই আপোনালোকক জনাম যে ইনকুবেটৰ মেচিনত কেইদিনৰ কণী ভৰাব লাগে নাইবা কেইদিনৰ কণী ইনকুবেটৰ মেচিনত ভৰালে পোৱালিবোৰ ভালকৈ উলাই নাইবা ফলাফল ভাল পোৱা যায় সব বন্ধু বান্ধৱীসকল এনে কোৱা হয় 5 পৰা 10 দিনৰ ভিতৰৰ কণী যদি আমি ইনকুবেটৰ মেচিনত ভৰাও তেনেহলে পোৱালিবোৰ ভালকৈ উলাই আৰু ফলাফল ভাল পোৱা যায় এইবাৰ আমি কি কৰিলো বৰ্তমান যেহেতু ঠাণ্ডাৰ সময় চলি আছে সেই কাৰণে আমি 20 নম্বৰ দিনাখনৰ কণীও ইনকুবেটৰ মেচিনত ভৰাই চাইছিলো যে তাৰ পৰা পোৱালি উলাই নুলাই আৰু 20 নম্বৰ দিনাখনৰ কণী কেইটা আমি দাগ দিছিলো আমি দাগ এই কাৰণে দিছিলো যাতে আমি জানিব পাৰো যে 20 নম্বৰ দিনাখনৰ কণীৰ পৰা পোৱালি উলাবৰে নাই আৰু 20 নম্বৰ দিনাখনৰ যি কেইটা কণী আমি ইনকুবেটৰ মেচিনত ভৰাইছিলো সেই কণী কেইটাৰ পৰাও কিন্তু পোৱালি উলাইছে আমি এতিয়া নিশ্চিত হলো যে 20 নম্বৰ দিনাখনৰ কণীও যদি আমি ইনকুবেটৰ মেচিনত ভৰাও তেতিয়া তাৰ পৰা পোৱালি উলাব কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব গৰমৰ দিনত যদি আপোনালোকে 20 নম্বৰ দিনাখনৰ কণী ইনকুবেটৰ মেচিনত ভৰাই তেতিয়া কিন্তু তাৰ পৰা পোৱালি নুলাব গৰমৰ দিনত আপোনালোকে 5 পৰা 10 দিনৰ ভিতৰৰ কণীহে ইনকুবেটৰ মেচিনত ভৰাব
ঠাণ্ডাৰ দিনত যেহেতু তাপমান কমি থাকে তেনে অৱস্থাত আপোনালোকে 20 নম্বৰ দিনাখনলৈকে কণী গোটাই ইনকুবেটৰ মেচিনত ভৰাব পাৰে আমি ইনকুবেটৰ মেচিনত ভৰোৱা বেছিভাগ কণীয়ে কিন্তু 15 দিনৰ হয় 20 নম্বৰ দিনাখনৰ কেইটামান কণীহে আমি ইনকুবেটৰ মেচিনত ভৰাইছিলো এয়া 22 নম্বৰ দিনাখনৰ ৰাতিপুৱা সময়ৰ দৃশ্য আৰু 22 নম্বৰ দিনাখনৰ ৰাতিপুৱা সময়লৈকে গোটেই কেইটা পোৱালি উলাই শেষ হোৱা নাই আৰু বহু কেইটা কণী বাকি আছে বহু কেইটা কণীৰ পৰা পোৱালি উলাবলৈ বাকি আছে সম্ভৱ 23 নম্বৰ দিনাখনলৈকে পোৱালি উলাই শেষ হ'ব কি হয় সেই বিষয়ে মই আপোনালোকক জনাই যাম ভিডিওটো আপোনালোকে শেষলৈ ভালকৈ চাব ইনকুবেটৰ মেচিনটোত বৰ্তমান যিকেইটা পোৱালি ষ্ট্ৰং দেখা পোৱা গৈছে সেই পোৱালি কেইটা আমি এতিয়া এই পাচিটোত ভৰাই আছো আৰু ইয়াৰ পৰা আমি এই পোৱালি কেইটা ব্ৰুডিং ঘৰত লৈ যাম আৰু সিহঁতক তাতে আমি ব্ৰুডিং কৰিম বন্ধু বান্ধৱীসকল ইয়াতে সোণালী কুকুৰা আৰু লোকেল কুকুৰাৰ পোৱালি আছে সোণালী কুকুৰাৰ পোৱালি বেছিকৈ আছে আৰু লোকেল কুকুৰাৰ পোৱালি কম পৰিমাণে আছে আমি যেহেতু 210টা কণী ভৰাইছিলো সোণালী কুকুৰাৰ আৰু 37টা কণীহে আমি লোকেল কুকুৰাৰ ভৰাইছিলো আৰু এই পোৱালিবোৰক আমি এতিয়া ইয়াতে ব্ৰুডিং কৰিম এই ব্ৰুডিং ঘৰটো আমি এনেকৈ নিৰ্মাণ কৰিছো আমি ইয়াতে ধানৰ ভুচি ডাঠকৈ পাৰি দিছো আৰু দুটা তৰপত বাতৰি কাকত পাৰি দিছো আৰু এয়া হৈছে 23 নম্বৰ দিনাখনৰ ৰাতিপুৱা সময়ৰ দৃশ্য আৰু 23 নম্বৰ দিনাখনৰ ৰাতিপুৱা সময়লৈকে বহুখিনি পোৱালি উলাই গৈছে আৰু কেইটামান কণী ফুটিবলৈ বাকি আছে আমি যেহেতু 247টা কণী ইনকুবেটৰ মেচিনত ভৰাইছিলো আৰু 247টা কণীৰ পৰা এতিয়ালৈকে কেইটা পোৱালি উলালে সেই বিষয়ে যদি আপোনালোকে জানিব বিচাৰিছে তেনেহলে ভিডিওটো শেষলৈ ভালকৈ চাব ইয়াতে আপোনালোকে যিখিনি পোৱালি দেখিবলৈ পাইছে এইখিনি হৈছে এ গ্ৰেডৰ পোৱালি আৰু যদি আপোনালোকে এনেকুৱা এ গ্ৰেডৰ পোৱালিলৈ ফাৰ্ম কৰে তেতিয়া আপোনালোকে লোকচানৰ সন্মুখীন হ'বলগীয়া নহয় কিয়নো এনেকুৱা পোৱালিৰ মাজত বেমাৰ আজাৰো কমকৈ হয় মৃত্যু কমকৈ হয় লগতে এনেকুৱা পোৱালিৰ ওজনো সোনকালে বৃদ্ধি হয় সেইকাৰণে আপোনালোকে সদায় এনেকুৱা এ গ্ৰেডৰ পোৱালি লৈহে ফাৰ্ম কৰিব আৰু যদি আপোনালোককো এনেকুৱা এ গ্ৰেডৰ পোৱালি লাগে তেনেহলে আপোনালোকে আমাৰ লগত যোগাযোগ কৰি এনেকুৱা এ গ্ৰেডৰ পোৱালি নিব পাৰে যদি আপোনালোকৰ ঘৰ নগাঁও জিলাত বা নগাঁও জিলাৰ আশে-পাশে হয় তেনেহলে এই নাম্বাৰটোত যোগাযোগ কৰি আপোনালোকে আমাৰ পৰা এ গ্ৰেডৰ লোকেল কুকুৰাৰ পোৱালি বা সোণালী কুকুৰাৰ পোৱালি ক্ৰয় কৰিব পাৰে আমাৰ নম্বৰটো ইয়াত দি দিয়া হৈছে আপোনালোকে দেখিবলৈ পাইছে এই নাম্বাৰটোত আপোনালোকে হোৱাটছআপ কৰিব পাৰে 23 নম্বৰ দিনাখনৰ ৰাতিপুৱা সময়লৈকে যিকেইটা পোৱালি উলালে আৰু যিকেইটা পোৱালি ষ্ট্ৰং হৈ গল সেই পোৱালি কেইটাকো আমি ইয়াতে ব্ৰুডিং কৰি ৰাখিছো আৰু ইয়াতে আমি 22 নম্বৰ দিনাখনৰ ৰাতিপুৱা সময়লৈকে উলোৱা পোৱালি আৰু 23 নম্বৰ দিনাখনৰ ৰাতিপুৱা সময়লৈকে উলোৱা পোৱালিবোৰক একেলগে ব্ৰুডিং কৰি ৰাখিছো আৰু ইহঁতক বৰ্তমানে আমি দানা পানী খাবলৈ দি দিছো আৰু ইহঁতক এতিয়া আমি গুড় পানী খাবলৈ দিছো আৰু লগতে 50% হুদি চাউল আৰু 50% লোকেল কুকুৰাৰ কাৰণে যেটো ষ্টাৰ্টাৰ দানা আহে হেতু খাবলৈ দিছো আৰু ইহঁতক তাপ দিবৰ বাবে আমি ইয়াতে 100 পাৱাৰৰ এটা ৰঙা ৰঙৰ বাল্ব জ্বলাইছো আমি সন্ধিয়া সময়ত ইয়াতে আৰু এটা বাল্ব জ্বলাই দিম যদি আমি 200টা পোৱালিক ব্ৰুডিং কৰো তেনেহলে 200টা পোৱালিক তাপ দিবৰ বাবে 200 পাৱাৰৰ ৰঙা ৰঙৰ বাল্ব জ্বলাব লাগে বন্ধু বান্ধৱীসকল মই যদি আপোনালোকক ক'বলৈ যাওঁ যে 247টা কণীৰ পৰা কেইটা পোৱালি উলালে তেনেহলে 247টা পোৱালিৰ পৰা এতিয়ালৈকে মানে 23 নম্বৰ দিনাখনৰ ৰাতিপুৱা সময়লৈকে সৰ্বমুঠ 208টা পোৱালি উলালে আৰু কেইটামান কণীৰ পৰা হয়তো পোৱালি উলাব পাৰে যদি উলাই তেনেহলে সেই বিষয়ে মই আপোনালোকক আগন্তুক দিনবোৰত জনাই যাম যদি আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি অলট ক্লিক কৰি দিব যাতে আপোনালোকে সকলোতকৈ প্ৰথমে ভিডিঅ নটিফিকেশন পাই যায় আৰু এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিঅটো চাই ভাল পালে আৰু ভিডিঅটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিঅটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিঅটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ